এদিন অঙ্গ পরিবর্তন এটা অনুষ্ঠান আমাৰ ভাৰতীয় পৰম্পৰা হিন্দু ধৰ্মৰ পৰম্পৰা মতে জাতকৰ্ম ভালেকেইটা আছে তাৰে ভিতৰত এই যে নাৰীকতা বুলি কয় এই নাৰীকতা তাৰপৰা আকৌ মানে চোৱা চুলিকতা এইবোৰ যিবিলাক থাকে এতিয়া অঙ্গ পৰিবৰ্তন বুলিও এটা অনুষ্ঠান তেওঁলোকে কৰে আজিকালি এনেকুৱা অনুষ্ঠানবিলাক আমাৰ অসমীয়া সমাজত প্ৰায় নোহোৱা হ'ল কিন্তু বৰপেটা অঞ্চলত কিছু দেখা যায় বৰপেটীয়া মানুহখিনিয়ে এতিয়াও কিছু তেনেকুৱা অনুষ্ঠান তেওঁলোকে পালন কৰে মই বহুদিন আছিলোঁ বৰপেটাত তাত মই তেনেকুৱা দেখিছিলোঁ এতিয়া এই অনুষ্ঠানটো কৰিবৰ কাৰণে গোটেই গোপিনীসকল আহিছে আহি ঘৰত বোলে হুলস্থুল পৰিৱেশ এটা যাৰ যি কৰ্ম সেইমতে কৰ্মবিলাকত লাগি আছে যশোদাই সেইসকলক সোধা পোছা কৰিবৰ কাৰণে বুলি কৃষ্ণক গাখীৰ খুৱাই টোপনি যোৱাৰ কাৰণে শকতৰ তলত শকত মানে ঘোঁৰা গাড়ী ঘোঁৰাই মানে গাড়ী সেই গাড়ীত মানে ভাল ডাঙৰ গাখীৰৰ পাত্ৰ গুড়ৰ পাত্ৰ মিঠৈ পাত্ৰ এইবিলাক তাতে জমা থোৱা আছিলে ভৰাই থোৱা আছিলে আৰু সেই অনুষ্ঠানটো ঘৰত কৰা নাই তেওঁলোকে বাহিৰত কৰিছিলে গতিকে কৃষ্ণক ধুনীয়াকৈ শকত এখনৰ তলতে খুৱাই থৈ দিছে মানে জোৰনাথ খুৱাই এনেকৈ কি কৰিলে এই যিখন শকতৰ ওপৰত থৈ দিছিল সেইখন শকতত আহি এই গাড়ীখনৰ মানে এই জুৱলি যিফালে থাকে তাতে আহি এটা কাউৰী পৰিল আহি অসুৰে কাউৰী ৰূপতালে তাত পৰিল আহি কৈ পৰিলে পৰাৰ লগে লগে কৃষ্ণই হেঁচা মাৰি ধৰিব এই সৰু কৃষ্ণ ইমান ওজনৰ বস্তু যদি হেঁচা মাৰি ধৰে তাতে পিটিকে খাব গতিকে তাতে এনেকৈ পৰিলে আহি শকত সেইডাল ভাগি পৰিব এনেকৈ কৃষ্ণই সাৰ পাই তেওঁ যেন মানে চিঞৰি চিঞৰি কান্দিছে হাত ভৰি মাৰিছে কৃষ্ণবিলাকে ভৰি মাৰি নহয় কান্দিলে এনেকৈ ভৰি মাৰোতে সেই শকতখনক ভৰিৰ আগটো লাগি আঙুলি লাগি কৰবালৈ চিটিকি গ'ল এনেকৈ উলটি গৈছে সিও নহয় ৩-৪ পাকমান খাই লুটি বাগৰ মাৰি আঁতৰত পৰিছেগৈ আকৌ তাক কিবাকে দাঙি পালতাওঁতে প্ৰকাণ্ড মাল শক্তিমন্ত কেইজনমান পুৰুষে অতি কষ্ট কৰি যত্ন কৰি তাক পালতাবলগীয়া হৈছে এই শিশু কৃষ্ণৰ পদাঘাততেই ৪-৫ পাকমান লুটি বাগৰ মাৰিলে সেই শকতে আৰু সেই কাউৰূপী সেই অসুৰটো তাতেই নিধন হোৱা বুলি কৈছে এতিয়া আমি এতিয়া ল'ব পাৰোঁ ভাবিব পাৰোঁ এই শকত অসুৰটো এই কাউৰীটোনো কোন আমাৰ জীৱনত এই আমি যে কা কৰি ফুৰোঁ আমাৰ সমালোচনা কৰি দুজন মানুহ লগ হ'বলৈ বাকী লগ হ'ল মানে বিপৰীতৰ কথা আলোচনা হ'লেই এই সি অমুক সি এনেকুৱা কৰে সি তেনেকুৱা কৰে এই সমালোচনা আৰম্ভ হ'ল এই যে সমালোচনা কৰি ফুৰোঁ তাৰ পৰা আমাৰ কি হয় ভকতক নিন্দা কৰে অধমতানিবা নামৰ বিপৰম প্ৰথম কথা গতিকে মই যদি মোৰ ভকতজনক মোৰ শহীদজনক মই নিন্দা কৰিছোঁ তেনেহ'লে মোৰ অপৰাধ কিহৰ পৰা নামৰ অপৰাধ গতিকে কোনো কাৰণত এয়া কৰিব আমাক দিয়া নাই এই অসুৰটোক আমাৰ জীৱনত আমি তাক বধ কৰি ল'ব লাগিব যদি মই কৃষ্ণ ভকতি কৰোঁ মোক যদি ভকতি লাগে কৃষ্ণ প্ৰেম মোক যদি লাগে আৰু এইবোৰৰ মাজত যদি থাকোঁ কেতিয়াও মোক কৃষ্ণ প্ৰেমে মোক নাপাব কৃষ্ণ প্ৰেম মই নাপাওঁ তাকেই ইয়াৰ জৰিয়তে আমাক বুজাইছে বোলক কৃষ্ণ